হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছে এয়া মাছ আনিছিলে, সেইবাবে মায়ে মাছ বাছিবৰ বাবে কলপাত কাটি লৈছে। কলপাতখন কাটি লোৱাৰ পিছত মায়ে এতিয়া মাছ বাছিবৰ বাবে মাছখিনি আনি লৈছে। আমাৰ এইটো ঘৰৰ সৰু মেকুৰীৰে, ইয়াৰ নামটো সৰু মিনু। সি ওচৰতে বহি মাছ বাছা চাই আছে, দেখিছে নহয় আপোনালোকে। এতিয়া মাছখিনি বাছি হোৱাৰ পিছত মায়ে মাছখিনি পখালি লৈছে। আজি বনাবলৈ লৈছোঁ সৰিয়হৰ সৈতে মাছৰ জোল। সেইবাবে এতিয়া মাছকেইটাত ভালদৰে নিমখ হালধিখিনি সানি ল'ম, যাতে মাছকেইটাৰ গোটেই অংশবোৰত লাগি যায়। আৰু এতিয়া সৰিয়হখিনি পানীত তিয়াই থোৱাই আছিলে, সেইবাবে সৰিয়হখিনি ভালদৰে পিহি ল'লোঁ আৰু লগতে পিঁয়াজ বিলাহীখিনিও ভালদৰে কাটি ল'লোঁ। এতিয়া এখন কেৰাহীত অলপ মিঠাতেল দিলোঁ আৰু সেই মিঠাতেলখিনি গৰম হোৱা পাছত এটা দুটাকৈ মাছকেইটা দি থাকিলোঁ আৰু মাছকেইটা ভালদৰে সিজালৈকে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া দুইফালে ভালদৰে সিজাকৈ মাছকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু মাছকেইটা হৈ যোৱাৰ পিছত মাছখিনি ভালদৰে নমাই থলোঁ। এতিয়া সেই একেখিনি তেলতে কাটি থোৱা পিঁয়াজ বিলাহীখিনি ভালদৰে দি দিলোঁ আৰু অলপ সময় ভাজি ল'লোঁ। আৰু এতিয়া অলপ সময় ভাজি লোৱাৰ পাছত তাত সোৱাদমতে হালধি নিমখখিনি দি অলপ সময় আকৌ ভাজি ল'লোঁ, যাতে বিলাহীখিনি ভালদৰে সিজি পৰে। বিলাহীখিনি সিজাৰ পাছত পিচি থোৱা সৰিয়হখিনি দি অলপ সময় ভাজি তাত এতিয়া অলপ গৰম পানী দি দিছোঁ আৰু সেই উতলোৱা পানীখিনি অলপ দেৰিলৈকে উতলাই হোৱাৰ পাছত তাত এতিয়া ফ্ৰাই কৰা মাছ দুটা দি দিছোঁ আৰু এইখিনি এনেদৰে উতলিবলৈ দিম প্ৰায় 10-15 মিনিট। আৰু এয়া 10-15 মিনিটৰ পাছত আমাৰ মাছৰ জোলকণ একেবাৰে ৰেডিয়ে হৈ গ'ল দেই। আপোনালোকে বাৰু মাছৰ জোল কেনেকৈ বনাই খাই কমেণ্ট কৰি জনাবচোন। আৰু মই এতিয়া খাবলৈ লৈছোঁ, আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনে পালে। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে এই ৰেচিপিটো কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।